আলুও হৈ গ'ল, চাউলো হৈ গ'ল, অৰুণোদয়ো হৈ গ'ল, পেঞ্চনো হৈ গ'ল, আঁচনিও হৈ গ'ল, আৰু 1 লিটাৰ মিঠাতেল পালে ঝামেলাই খতম। কিন্তু ঝামেলা খতম নহয়। চবতে ফ্ৰী দিয়া হয়, কিন্তু ফ্ৰী দিয়া নহয় শিক্ষা, যিটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। আৰু যিটো কাৰণতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ল মাচুল বৃদ্ধিৰ প্ৰতিবাদত। প্ৰথম কথা, মই এজন সাধাৰণ সাংস্কৃতিক কৰ্মী হিচাপে ছাত্ৰ ছাত্ৰীসকলৰ এই আন্দোলনৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন জনাইছোঁ। আৰু এইখিনিত এটা গুৰুত্বপূৰ্ণ কথা পাতিব বিচাৰিছোঁ। এই যে মাচুল বৃদ্ধি হৈছে, এয়া NSY কৰা ল'ৰা ছোৱালীৰ কাৰণেও বাঢ়িছে, আছু কৰা ল'ৰা ছোৱালীৰ কাৰণেও বাঢ়িছে, SFI কৰা ল'ৰা ছোৱালীৰ কাৰণেও বাঢ়িছে, আৰু ABVP, যি বিজেপিৰ এটা ছাত্ৰ সংগঠন বা RSSৰ এটা ছাত্ৰ সংগঠন, তেওঁলোকৰ কাৰণেও বাঢ়িছে। আৰু যিয়ে কোনো ছাত্ৰ ৰাজনীতিৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহয়, তেওঁলোকৰ কাৰণেও বাঢ়িছে। অৰ্থাৎ সমস্যা এটা যেতিয়া হয়, তেতিয়া কোন বিজেপি, কোন কংগ্ৰেছী, কোন AGP, কোন CPM এইবিলাক বিচাৰ কৰি সেই সমস্যাটো নাহে। গতিকে ভাবি চাব, নিৰ্বাচনৰ আগত কোনে কাক কি ভোট দিছে সেইটো এটা বেলেগ কথা। নিৰ্বাচন হৈ গ'ল, চৰকাৰ গঠন হৈ গ'ল, ইয়াৰ পিছত আমি কোনো পাৰ্টীৰ সদস্য হিচাপে নহয়, এখন দেশৰ নাগৰিক হিচাপে দেশৰ সমস্যাবিলাকক চাব লাগে, সমাধানৰ পথ বিচাৰিব লাগে। আকৌ এবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যি ন্যায্য দাবী, তাক চৰকাৰে পূৰণ কৰক, মানি লওক, তাকে কামনা কৰিছোঁ। ধন্যবাদ।